পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হোৱা এগৰাকী মাতৃৰ আকুল আহ্বান মুখ্যমন্ত্ৰীলৈ। আপোনালৈ অনুৰোধ জনাইছো যে মোক কিবা উপায় লাগে। যি আহ্বান শুনিলে আপোনাৰো দুচকু পানীৰে উপচি পৰিব। মোৰ ঘৰত থাকিব নোৱাৰা হৈছো, মই যিকোনো উপায়ে মোক কিবা এটা কৰক। পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছে অশীতিপৰ মাতৃ। সভ্য সমাজক লজ্জানত কৰা এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ফুকন নগৰ মেটেকা ঘাটত। ঘটনাৰ বলি এইগৰাকী ৮৫ বছৰীয়া অশীতিপৰ মাতৃ গুণলতা বৰা। নিজৰ ৩টা পুত্ৰৰ ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত যেন ঘৰৰ ২ পুত্ৰ অজয় বৰা আৰু জয়ন্ত বৰাৰ বাবে মাতৃ হৈ পৰিল বোজা। এখন মহাবিদ্যালয়ত কেৰাণীৰ চাকৰি কৰা মাজুপুত্ৰ অজয় বৰাৰ অত্যাচাৰত ঘৰৰ পৰা ওলাই আহিল মাতৃ। তাৰ পিছত সৰু পুত্ৰ জয়ন্ত বৰাৰ লগত আছিল যদিও চৰকাৰী নাৰ্ছৰ চাকৰি কৰা বোৱাৰী আল্পনা ফুকন বৰাই শাহুৱেকক নিজৰ লগত ৰাখিবলৈ নিদিয়ে স্বামী জয়ন্ত বৰাক, যাৰ বাবে বৃদ্ধাশ্ৰমলৈ বুলি ওলাই আহিছিল গুণলতা বৰা। কিন্তু স্থানীয় লোকে উদ্ধাৰ কৰি গুণলতা বৰাক ঘৰলৈ ঘূৰাই নিয়ে। তথাপিও পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি আজি শিৱসাগৰ থানাত ন্যায় বিচাৰি অভিযোগ দাখিল কৰিলে অসহায় মাতৃগৰাকীয়ে। বৰ্ণনা কৰিলে পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ সেই কাহিনী। সৰু বোৱাৰীজনীয়ে ৰখাব নোখোজে, ল'ৰাটোৱে ৰখায়, সিয়ে ৰখাম বুলি লৈ গ'ল। তাৰপিছত সদায় কাজিয়া পেচাল লাগি থাকে ৰাতিয়ে দিনে। মই কিমান শুনি থাকিম ৰাতিয়ে দিনে। তাৰ লগতে কাজিয়া লাগিব আৰু তাৰ লগত কাজিয়া লাগিব, মোকো গালি পাৰে তাৰ লগতে, আৰু মোক ৰখোৱা পায় তাৰ লগত গালি পায় তাক। তাৰপৰা সেইদিনা হেৰিয়াকে সহিব নোৱাৰি এইফালে মানে নামঘৰত দোকান আছে তালৈ ওলাই আহিলোঁ। ল'ৰাবিলাকক লগ কৰিছোঁ, মোক যেনে তেনে বৃদ্ধাশ্ৰমতে থৈ আহোঁগৈ বুলি। ল'ৰাটোও কৈছে তই কেলৈ যাব লাগে, তোক বোলো কাহিনী বেয়াই কৈছিলোঁ মোক থৈ আগে নথওঁগৈ, সেইকাৰণে সেই ল'ৰাবিলাককে ক'বলৈ গৈছিলোঁ। যিজন আছে সেইজনো নাৰাখে নি আপোনাক? সৰুটোৱে ৰাখে, মানুহজনীৰ পৰা নোৱাৰে নহয়। অল্পনা বৰা। কি কৰে? নাৰ্ছ। চৰকাৰী না? অকল সেয়াই নহয়, মাতৃৰ নামত থকা ভূমিও বিক্ৰী কৰিলে সৰু পুত্ৰ জয়ন্তই। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইগৰাকী অশীতিপৰৰ কৰুণ আহ্বান, মোক কিবা এটা উপায় দিয়ক। আপোনালৈ অনুৰোধ জনাইছোঁ যে মোক কিবা উপায় লাগে। মোৰ ঘৰত থাকিব নোৱাৰা হৈছোঁ, মই যিকোনো উপায়ে মোক কিবা এটা কৰক। যি সময়ত প্ৰণাম আঁচনিৰ জৰিয়তে পিতৃ মাতৃৰ বন্দনা কৰিবলৈ চৰকাৰী চাকৰিয়ালক চৰকাৰে সুবিধা দিছে, তেনে সময়তে শিৱসাগৰত সংঘটিত হোৱা মাতৃক পুত্ৰ বোৱাৰীয়ে অত্যাচাৰ কৰাৰ এই ঘটনাই চকু কপালত তুলিছে সভ্য সমাজৰ। কেমেৰা পাৰ্চন হিমাংশু নেওগৰ সৈতে শিৱসাগৰৰ পৰা সত্যজিৎ নাথ, নিউজ লাইভ।